পূজা কমিটি বিহু কমিটি বিলাকে যাতে মেট্ৰিকৰ ষ্টুডেণ্টৰ কাৰণে স্পেচিয়েল ক্লাছ কৰোৱাই আৰু শিক্ষকৰ দৰমহাটো আমি দি দিম কোনো অসুবিধা নাই খালি ব্যৱস্থাখিনি বিহু কমিটি আৰু পূজা কমিটি সকলে কৰিব লাগে আৰু সেই লাইনত মই দুই এদিনতে এটা চৰকাৰৰ আঁচনি পাব যে আমি ধৰক আমাৰ আজাৰাতে বিহু হয় পূজাও হয় যদি চৰকাৰে আপোনালোকক মাহত 10,000 টকা দি থাকে মেট্ৰিকৰ ষ্টুডেণ্টখিনি গধূলি পঢ়ুৱাটোতো কোনো আপত্তি নাই দুজন ইয়াৰ ঘৰত চাকৰি নোপোৱাকৈ বৰ্তমান ইন্টাৰভিউ দি কষ্ট কৰি আছে বা বিএডও পঢ়ি আছে ক্লাছটো কৰিলে তেওঁলোকৰ ট্ৰেইনিংও হৈ যাব বিএডৰ গতিকে এই ধৰণৰ নতুন নতুন সামাজিক চিন্তা আমাৰ অসমত হ'ব লাগে নহলে আমাৰ অসমখনত আমি গতানুগতিকতাৰ মাজত চলি আছিলো ভগৱানৰ আশীৰ্বাদত এতিয়া আমাৰ ৰাজ্যখন খুব ভাল ৰাস্তাত আগবাঢ়িছে এনেকে যদি আমি 10 বছৰ যাব পাৰো অসম বহুত ওপৰত যাব কিন্তু তাৰ কাৰণে মানুহ সামাজিকভাৱে চৰকাৰে অকলে কৰিব নোৱাৰে ৰাইজে তাত সহায় কৰিলে ৰাইজ আৰু চৰকাৰে মিলি আমি অসমখনক ধুনীয়াও কৰিব পাৰো আৰু সৰ্বাংগ সুন্দৰো কৰিব পাৰো মই এই কথাখিনি মাত্ৰ আজি আপোনালোক উপস্থিত আছে ইয়াৰ কোনো এটা চিন্তাৰ খোৰাক হিচাপে আপোনালোকলৈকে এই কথাখিনি আগবঢ়ালো আমাৰ লৰা ছোৱালীৰ মাজত কিমান গান গোৱা প্ৰতিভা লুকাই আছে আমাৰ যদি প্ৰত্যেকখন সমাজতে এখন ভাল মিউজিক স্কুল থাকে আমাৰ খেলপথাৰ আছে খেলপথাৰ লগত যদি এটা প্ৰশিক্ষণৰ ব্যৱস্থা থাকে আমি কিমান মানৱ সম্পদ নিৰ্মাণ কৰিব পাৰিম অসমত মানৱ সম্পদ নিৰ্মাণ কৰাই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ তাৰ লগতে আমি স্কুল বিলাকত লাহে লাহে এটো চিন্তা কৰিছো তাৰ কাৰণে এবাৰ এডভান্টেজ অসমত আমি এখন মেমৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিংও সহি কৰিছো যে স্কুল বিলাকতে আমি স্কিল ট্ৰেইনিংৰো আমি ব্যৱস্থা কৰিম স্কুল বিলাকটো ক্লাছ হ'ব ক্লাছৰ পিছত যিসকল লৰা ছোৱালীয়ে স্কিল শিকিব খোজে কোনোবাই স্পোকেন ইংলিছত ইন্টাৰেষ্ট থাকিব কোনোবাই ৰিটেইল মাৰ্কেটিংত ইন্টাৰেষ্ট থাকিব কোনোবাই ইলেক্ট্ৰিচিটিৰ কাম শিকিব খুজিব আমি স্কুল বিলাকত উদ্যমিতাটো যোগ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছো যাতে আমাৰ লৰা ছোৱালী সব ডক্টৰেট নহয় সব আইএস নহয় সব এসিএস নহয় আমাক সকলো ধৰণৰ মানৱ সম্পদৰ প্ৰয়োজন আছে প্লাম্বাৰৰ পৰা ইলেক্ট্ৰিচিয়ানৰ পৰা সফটৱেৰ ইঞ্জিনিয়াৰৰ পৰা মিউজিচিয়ানৰ পৰা সকলো ধৰণৰ আমাক মানৱ সম্পদৰ প্ৰয়োজন আছে আৰু সেই সৰ্বাঙ্গীন বিকাশ বহুমুখী বিকাশৰ বাবে আমি যেতিয়া বিদ্যালয় বিলাকক ব্যৱহাৰ কৰিম আমাৰ বিদ্যালয় বিলাকৰ পৰাই উপযুক্ত মানৱ সম্পদ নিৰ্মাণ হ'ব মই পুনৰ এবাৰ